নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে সিটেট 2026 সেপ্টেম্বৰ নটিফিকেশন ৰিলিজ হৈছে, অফিচিয়েল নটিফিকেশন অলৰেডি ৰিলিজ হৈছে। তো ইয়াৰ ডেট সম্পৰ্কে তো আপোনালোকে সকলোৱে গম পাইছে বা সিলেবাস সম্পৰ্কেও গম পাইছে। সিলেবাস আগৰ যে সিলেবাস সেম সিলেবাস আছে, সিলেবাসৰ কোনো চেঞ্জেছ হোৱা নাই। তো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে অসমীয়া ভাষাৰ, যেহেতু মই অসমীয়া ভাষা পঢ়াওঁ, গতিকে অসমীয়া ভাষাৰ পেপাৰ 1 আৰু পেপাৰ 2 কমপ্লিট কি সিলেবাস হ'ব, যিখন আমাৰ ল্যাঙ্গুৱেজ সিলেবাস দিয়া থাকে, অসমীয়া, ইংৰাজী বা যিকোনো ভাষাৰ বাবে সকলোৰ বাবে একেই সিলেবাস, সেম সিলেবাস দিয়া থাকে। গতিকে ইয়াত আমি আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে আমি একচুৱেলি কোনবিলাক টপিক চাব লাগিব, কোনবিলাক গ্ৰামাৰৰ টপিক বা কোনবিলাক পেডাগজিৰ টপিক আমি চাব লাগিব। কমপ্লিট ডিটেইলছ টপিকবিলাক আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। ঠিক আছে, তো এইখিনিতে মই আপোনালোক জনাব বিচাৰিছোঁ, যদি আপোনালোকে সিটেট অসমীয়া ভাষাৰ ডিটেইল প্ৰিপাৰেশ্যন কৰিব বিচাৰে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে। তো ইয়াত আপোনালোকে লাইভ ক্লাছ পাব, জুনৰ ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হ'ব লাইভ ক্লাছবিলাক। অলৰেডি ৰেকৰ্ডেড ক্লাছ সকলো দিয়া আছে, কমপ্লিট সিলেবাস কভাৰ কৰা আছে। ৰেকৰ্ডেড ক্লাছবিলাক PDF নোটছ পাব, প্ৰিভিয়াছ ইয়াৰৰ সকলো কুৱেশ্যন পেপাৰ পাব উইথ এনসাৰ 2012 চনৰ পৰাই, আৰু মক টেষ্টটো আপোনালোকে পাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব, তাত আপোনালোকে এই কোৰ্সটো পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব। যদি আপোনালোকে ৱেবৰ পৰা পাৰচেজ কৰিব বিচাৰে ৱেবছাইটৰ জৰিয়তে, বা আপোনালোকে কম্পিউটাৰত লগ ইন কৰিব বিচাৰে, তেনেহ'লে www.digitalassam.in এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে তাত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰেৰে লগ ইন কৰি আপোনালোকে কোৰ্সসমূহ পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব। আৰু যদি কিবা বিশেষ আপোনালোকৰ জানিবলগীয়া থাকে, সুধিবলগীয়া থাকে, তলত এটা হোৱাটছআপ নম্বৰ দিয়া আছে, তাত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, সো প্ৰথমতে আমি থুলমূলকে ইম্পৰ্টেন্ট যিখিনি ডেটছ সেইখিনি জানি লৈছোঁ, যদিও আপোনালোকে জানে তথাপি এবাৰ থুলমূলকে জানি লৈছোঁ। সো 11 মে'ৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন, গতিকে আপোনালোকে অনলাইন এপ্লাই এতিয়া কৰিব পাৰিব। তো লাষ্ট ডেট কেতিয়া হ'ব? 10 জুন তাৰিখত হ'ব। 10 জুনৰ ৰাতি 11:59 লৈকে সময় থাকিব। তো তেতিয়ালৈকে আপোনালোকে কৰিব পাৰিব অনলাইন এপ্লিকেশ্যন। গতিকে লাষ্ট ডেট হৈছে আপোনালোকৰ জুনৰ 10 তাৰিখ, আৰু ফি সাবমিশনৰ লাষ্ট ডেট সেইটোৱে হয় 10 জুন হ'ব। গতিকে 10 জুনৰ ভিতৰত আপোনালোকে ফি সাবমিশন আৰু বা আপোনাৰ এপ্লিকেশ্যন সাবমিশন কৰিব লাগিব। তো তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ডেট আছে, অনলাইন এপ্লাই কৰাৰ সময়ত বিভিন্নজনৰ কিছুমান ভুল হয় বা এৰৰ্ছ হয়। তো এই অনলাইন কাৰেকশ্যনৰ এটা ডেট দিয়া হৈছে 15 পৰা 18 জুনলৈকে। এই ডেটৰ ভিতৰত আপোনালোকে অনলাইন কাৰেকশ্যন কৰিব পাৰিব, আপোনাৰ এপ্লিকেশ্যনৰ কাৰেকশ্যনবিলাক কৰিব পাৰিব যদি কিবা ভুল থাকে। তো পিছত কিন্তু আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব। তো এই ডেট কেইটা ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। আৰু আপোনালোকৰ এক্সাম কেতিয়া হ'ব? 6 ছেপ্টেম্বৰ তাৰিখত অনুষ্ঠিত হ'ব। আৰু যদি কেণ্ডিডেট বেছি হয় তেতিয়াহ'লে 5 তাৰিখো এক্সাম অনুষ্ঠিত কৰিব। 5 আৰু 6 দুদিন হ'ব। তো এই বিষয়ে মেনশ্যন কৰা আছে। বাকী ৰিজাল্ট আপোনালোকৰ অক্টোবৰৰ শেষৰ ফালে ডিক্লেয়াৰ কৰা হ'ব। তো এইখিনি আছিলে ইম্পৰ্টেণ্ট ডেটছ, এইখিনি আপোনালোকে মনত ৰাখিবই লাগিব। বাকী আমি যদি সিলেবাস সম্পৰ্কে যাওঁ, এতিয়া ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2ৰ সিলেবাস, এইখন সিলেবাস আপোনালোকে সকলোৱে জানে বা পাইছে আগৰ পৰাই, কিন্তু আজি আমি আলোচনা কৰিম ডিটেইল কোনবিলাক টপিক আমি চাব লাগিব, এইবিলাক আমি আলোচনা ইয়াতে কৰিম। ঠিক আছে, তো তথাপি ইয়াত যিখন মেইন সিলেবাস, অফিচিয়েল সিলেবাস দিয়া আছে, ইয়াত দিয়া আছে কম্প্ৰিহেনশ্যনৰ 2টা আনচিন প্ৰ'জ পেজেছ আহিব। গতিকে তাত কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন থাকিব, 2টা বা 3টা গ্ৰামাৰৰ কুৱেশ্যন থাকিব। গতিকে ইয়াত 15 নম্বৰ থাকিব, এটা হয়তো গদ্যাংশ দিব, এটা পদ্যাংশ দিয়া হ'ব, তাৰ ওপৰত কুৱেশ্যন থাকিব, গ্ৰামাৰৰ কুৱেশ্যনো থাকিব। গতিকে গ্ৰামাৰৰ কোনবিলাক টপিক আমি চাব লাগিব সেইখিনি আমি আলোচনা কৰি আছোঁ, ডিটেইলছত আলোচনা কৰিম। গতিকে 2টাই ছেকশ্যন থাকিব, এটা কম্প্ৰিহেনশ্যন আৰু এটা হৈছে পেডাগজি, লেংগুৱেজ ডেভেলপমেণ্ট পেডাগজি। তো ইয়াতে 15 নম্বৰ, গতিকে 15 নম্বৰ আৰু 15 নম্বৰ 30 মাৰ্কছ ইয়াত থাকিব। তো এইখিনি কম্প্ৰিহেনশ্যনখিনি হৈ গ'ল। ইয়াতে অকল গ্ৰামাৰ বুলি দিয়া আছে, কিন্তু গ্ৰামাৰৰ কোনবিলাক টপিক চাব লাগিব সেইখিনি আমি আলোচনা কৰিম, নেক্সট শ্লাইডত আমি আলোচনা কৰিম। আৰু পেডাগজি যদি আমি চাওঁ, পেডাগজিৰ ক্ষেত্ৰত, লেংগুৱেজ পেডাগজিৰ ক্ষেত্ৰত ইয়াত ইম্পৰ্টেণ্ট যিখিনি পইণ্টকেইটা দিয়া আছে, লাৰ্ণিং এণ্ড একুইজিশ্যন, প্ৰিন্সিপল অফ লেংগুৱেজ টিচিং, এনেদৰে ইম্পৰ্টেণ্ট পইণ্টছকেইটা দিয়া আছে। তো আমি এতিয়া ডিটেইলছ আলোচনা কৰিম কোনবিলাক টপিক আমি একচুৱেলি চাব লাগিব, বা কোনবিলাক টপিকৰ পৰা ৰিপিটেডলি কুৱেশ্যন আমাক সোধে সেই টপিককেইটা আমি চাব লাগিব। তো আমি সেইখিনিলৈকে এতিয়া আহিম। এতিয়া প্ৰথম যিটো ছেকশ্যন আছিলে সেইটো আছিলে লেংগুৱেজ কম্প্ৰিহেনশ্যন। আৰু লেংগুৱেজ কম্প্ৰিহেনশ্যন আমাক কি দিব? এটা পদ্যাংশ বা এটা গদ্যাংশ দিব। যদি আমি লেংগুৱেজ 1 লওঁ, লেংগুৱেজ 2ত যদি চাওঁ, লেংগুৱেজ 2ত কিন্তু 2টাই গদ্যাংশ দিয়া থাকে, পদ্যাংশ নাথাকে। আৰু আমি সাধাৰণতে অসমীয়া লেংগুৱেজ 1 চিলেক্ট কৰিব লাগে, যদিও কম্পালচাৰী নহয়, 1 চিলেক্ট কৰাটোৱে বেছি বেটাৰ হয়। ঠিক আছে, তো এতিয়া যি পদ্যাংশ বা গদ্যাংশ আহিব সেইটো কমপ্লিটলি আনচিন হ'ব। গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব? আমি পদ্যাংশ আমি প্ৰেক্টিছ কৰিব লাগিব। তো আমি কবিতা পঢ়িব পাৰোঁ, বিভিন্ন আমাৰ ৰাইটাৰ্ছবিলাকৰ
যে কবিতা মঞ্জুৰি আছে তাৰ পৰা আমি কিছুমান কবিতা মাজে মাজে পঢ়িব পাৰোঁ পঢ়ি আমি তাৰ ভিতৰৰ যেটো আন্ডাৰলাইং যেটো মিনিং সেই মিনিংটো জনাটো বহুত ইম্পৰ্টেণ্ট কাৰণ ওপৰে ওপৰে পঢ়িলে কবিতাৰ ভিতৰৰ অৰ্থটো আমি বুজি নাপাওঁ আৰু পৰীক্ষাত আমাৰ ভিতৰৰ অৰ্থটোহে সুধে গতিকে সেইকাৰণে কবিতাবিলাক বুজি পোৱাটো বহুত বেছি প্ৰয়োজন হয় মেক্সিমামৰ কেণ্ডিডেটবিলাকৰ এই পদ্যাংশ বা গদ্যাংশত মাৰ্ক বহুত কম হয় পেডাগজিত মাৰ্ক ঠিকেই পায় গতিকে ইয়াৰ কাৰণটো হৈছে এই পদ্যাংশৰ যেটো ভিতৰত যেটো আন্ডাৰলাইং মিনিং আছে ভিতৰত লুকাই থকা যেটো অৰ্থ আছে সেই অৰ্থটো আমি উদ্ধাৰ কৰিব পাৰিব লাগিব যেটো লিটাৰেৰী মিনিং সেইটো ইম্পৰ্টেণ্ট নহয় পদ্যাংশৰ ক্ষেত্ৰত ভিতৰত কবি কি বুজাব বিচাৰিছে সেইটো ইম্পৰ্টেণ্ট হয় গতিকে তুমি বুলি কোৱাৰ লগে তাত তুমি মানে প্ৰেয়সীৰ কথাও ক'ব পাৰে তুমি মানে মাকৰ কথাও ক'ব পাৰে গতিকে কাৰ কথা কৈছে সেই ভিতৰত লুকাই থকা অৰ্থটো উদ্ধাৰ কৰিব পাৰিব লাগিব গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব পদ্যাংশৰ লগত কিছু আমাৰ চৰ্চা থাকিব লাগিব ঠিক তেনেদৰে গদ্যাংশৰ ক্ষেত্ৰতো একে আমি যদি প্ৰবন্ধবিলাক পঢ়ো আমি যদি নিউজ পেপাৰৰ কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকলছবিলাক পঢ়ো তো ইয়াৰ ফলত আমাৰ কি হ'ব প্ৰেক্টিছ হ'ব আৰু স্পীডত পঢ়াৰ আমাৰ এটা প্ৰেক্টিছ হ'ব কাৰণ আমি কম্প্ৰিহেনশ্যনত পঢ়াৰ লগতে তাৰ অৰ্থটো উদ্ধাৰ কৰি যাব লাগিব এবাৰ পঢ়িছোঁ বহুত সময় যদি ৱেষ্ট কৰিছোঁ গোটেইখিনি পঢ়ি আৰু এবাৰ পঢ়িছোঁ তেনেদৰে দুবাৰ তিনিবাৰ পঢ়াৰ আমাৰ ইমান সময় নাথাকিব গতিকে এবাৰতে যাতে আমি পঢ়ি তাৰ ভিতৰত অৰ্থটো উদ্ধাৰ কৰিব পাৰোঁ গতিকে তাৰ কাৰণে আমাৰ কম্প্ৰিহেনশ্যন স্কিলটো ডেভেলপ হ'ব লাগিব আৰু আমাৰ পঢ়াৰ যেটো চৰ্চাটো থাকিব লাগিব আমি যদি মাজে মাজে এনেদৰে পঢ়াৰ চৰ্চা কৰি থাকোঁ তেনেহ'লে আমি সহজতে বুজিব পাৰিম বা আমাক বেছি টাইম নালাগিব বুজি পোৱাত গতিকে অকল যদি আমি পৰীক্ষাৰ দিনাখনে আমি এটা গদ্যাংশ পাওঁ তেতিয়া আমাৰ পঢ়াৰ যেটো গতিটো আমাৰ বহুত কম হ'ব গতিকে পঢ়াৰ যেটো স্পীড পঢ়া মানে অকল পঢ়ি গ'লেতো নহ'ব পঢ়ি তাৰ অৰ্থটোও বুজি পাব লাগিব গতিকে ইয়াৰ যেটো স্পীডটো আমাৰ বেছি থাকিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব বাকি ইয়াতে আমাৰ গ্ৰামাৰৰ কুৱেশ্যন দুটা বা তিনিটাই দিয়া থাকে কিন্তু দুটা বা তিনিটা দিয়া থাকিলেও আমি গ্ৰামাৰৰ বহুকেইটা টপিক চাব লগা হয় কাৰণ প্ৰতিবাৰে বেলেগ বেলেগ টপিকৰ ওপৰত কুৱেশ্যন আহে গতিকে ইয়াত আমি আলোচনা কৰিম যে কোনবিলাক বেছিকৈ ইম্পৰ্টেণ্ট হয় টপিক কোনবিলাকৰ ওপৰত ৰিপিটেডলি কুৱেশ্যন আমাৰ এক্সামত সোধে তো ব্যাকৰণৰ টপিকবিলাকৰ ভিতৰত আমি ভাষা আৰু ইয়াৰ প্ৰকাৰখিনি আমি জানিব লাগে আমি থুলমূলকৈ জানি থ'ব পাৰোঁ যে ভাষা আৰু ইয়াৰ প্ৰকাৰবিলাক কি কি ভাষাৰ কি কি কাৰ্য ইয়াৰ ফাংচন অফ লেংগুৱেজ এইটো ইম্পৰ্টেণ্ট হয় তো পদ আৰু ইয়াৰ প্ৰকাৰ এইবিলাকৰ ওপৰত ৰিপিটেডলি কুৱেশ্যন আহে তো এইখিনি আপোনালোকে চাব লাগিব পদবিলাক বিশেষ্য বিশেষণ সৰ্বনাম এইবিলাক আছে তো বিশেষ্যৰ আকৌ ভাগ আছে বিশেষণৰ আকৌ ভাগ আছে গোটেইবিলাক ডিটেইলছত চাব লাগিব অকল ওপৰে ওপৰে চালে নহ'ব ডিটেইলছ চাব লাগিব আমি লাষ্ট টাইম পেইড কোৰ্ছত গোটেইবিলাক ডিটেইলছত আমি আলোচনা কৰিছিলোঁ তো এইবিলাক যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকৰ এক্সামত কুৱেশ্যনবিলাক এই টপিকবিলাকৰ ওপৰতে আহিব তেতিয়া আপোনালোকে কুৱেশ্যনবিলাক সলভ কৰিব পাৰিব ঠিক তেনেদৰে কাল আৰু ইয়াৰ প্ৰকাৰ যথেষ্ট ইম্পৰ্টেণ্ট ইয়াৰ ওপৰতো প্ৰশ্ন ৰিপিটেডলি সুধি আছে যে কাল বুলি ক'লে আমাৰ টেন্সৰ কথা যেনে বৰ্তমান কাল ভৱিষ্যৎ কাল অতীত কাল তো এইবিলাকৰ আকৌ ভাগ আছে তো এই ভাগবিলাক ডিটেইলছত জানিব লাগিব এনেই আমি বৰ্তমান কাল কাক বোলে ভৱিষ্যৎ কাল কাক বোলে এইখিনি আমি সকলোৱে জানো তাৰ ভিতৰত যে আৰু ভাগবিলাক আছে প্ৰকাৰবিলাক আছে সেইবিলাকো আমি জানিব লাগিব তাৰপিছত শব্দ অলংকাৰ যথেষ্ট ইম্পৰ্টেণ্ট হয় শব্দ অলংকাৰ আৰু ইয়াৰ প্ৰকাৰ অৰ্থ অলংকাৰ আৰু ইয়াৰ প্ৰকাৰ এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি কুৱেশ্যন পেপাৰ চাই অনুপ্ৰাসৰ ওপৰত প্ৰায় কুৱেশ্যন সুধি থাকে অনুপ্ৰাস তো এইবিলাক এই টপিকবিলাকৰ ভিতৰতে সোমাই আছে তো এইবিলাক জানিব লাগিব অন্ত্যানুপ্ৰাস অনুপ্ৰাসৰ আকৌ ভাগ তো এইবিলাক ডিটেইলছত আমি আলোচনা কৰিব লাগিব বা ডিটেইলছত আমি জানিব লাগিব কাৰণ কেতিয়া কোনটো টপিকৰ ওপৰত কুৱেশ্যন আহে কেতিয়াবা অনুপ্ৰাসৰ ওপৰত সুধিব পাৰে কেতিয়াবা যমকৰ ওপৰত কুৱেশ্যন সুধিব পাৰে কেতিয়াবা অন্ত্যানুপ্ৰাসৰ ওপৰত কুৱেশ্যন সুধিব পাৰে ছেকানুপ্ৰাসৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে তো সেইকাৰণে আমি এইবিলাক সম্পূৰ্ণ ডিটেইলছত জানিব লাগিব কোনটো ইয়াৰত কোনটো টপিকৰ ওপৰত কুৱেশ্যন আহে সেইটোৰ কোনো ঠিকনা নাথাকে ঠিক আছে তো তাৰপিছত সমাস আৰু ইয়াৰ প্ৰকাৰখিনিও ইম্পৰ্টেণ্ট হয় বহুব্ৰীহি সমাস দ্বন্দ্ব সমাস এইবিলাক যে আছে এইবিলাকৰ ওপৰতো কুৱেশ্যন সোধে তো এইবিলাকো যথেষ্ট ইম্পৰ্টেণ্ট হয় প্ৰত্যয় আৰু বিভক্তি এইবিলাকো ইম্পৰ্টেণ্ট হয় প্ৰত্যয়খিনি লাগে বিভক্তিৰ চিনবিলাক লাগে অ'কে যোৱা যি এক্সাম হৈ গ'ল তাতো বিভক্তি চিনৰ ওপৰত প্ৰশ্ন আহিছিলে উপসৰ্গ অনুসৰ্গ অনুপদ এইবিলাক ইম্পৰ্টেণ্ট বৰ্ণ আৰু ইয়াৰ প্ৰকাৰ ইম্পৰ্টেণ্ট হয় ছন্দৰ আগত বেছিকৈ আহিছিলে ছন্দৰ ওপৰত এতিয়া কুৱেশ্যন কম আহে ছন্দৰ ওপৰত বাকী সন্ধি থাকিব ধ্বনি থাকিব স্বৰাঘাত বা শাখাঘাত এইবিলাকৰ ওপৰত কুৱেশ্যনবিলাক আমাক ৰিপিটেডলি সোধে তো এইকেইটা টপিক আপোনালোকে চাবই লাগিব এইখিনিক আমি বাদ দিব নোৱাৰোঁ যেকেইটা মই ইয়াত মেনশ্যন কৰিছোঁ এইখিনি আপোনালোকে গ্ৰামাৰৰ টপিক চাব লাগিব তো এইখিনি আপোনালোকে যদি চাই ইয়াৰ পৰা গ্ৰামাৰৰ কুৱেশ্যন কমন পৰাৰ মেক্সিমাম চান্স থাকিব এই টপিককেইটাৰ ভিতৰত ঠিক আছে বাকীটো মই গদ্যাংশ আৰু পদ্যাংশৰ কথা ক'লোৱে তো এইখিনি আমি প্ৰেক্টিছ কৰিব লাগিব তো এইখিনি আমাৰ আছিলে প্ৰথম ছেকশ্যনটো দ্বিতীয় ছেকশ্যনত আছে আমাৰ লেংগুৱেজ পেডাগজি তো লেংগুৱেজ পেডাগজিৰ কোনবিলাক টপিক আমি চাব লাগিব তাত যিখিনি টপিক আছে মেইন চিলেবাছত সেইখিনি থাকিলে তো সেইখিনিৰ ভিতৰত কি কিনো থাকিব
যেনে ভাষা শিক্ষাৰ নীতিসমূহ লাগিব, ভাষা শিক্ষাৰ কি কি নীতি আছে, প্ৰিন্সিপলছ আছে, এইখিনি লাগিব। ইয়াৰ অৰ্থ কি, উদ্দেশ্য কি, ভাষা শিকাৰ নীতি কি, তো এইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত ভাষা কৌশলটো যথেষ্ট ইম্পৰ্টেণ্ট হয়, লেংগুৱেজ স্কিল বুলি কোৱা হয়। শ্ৰৱণ, কথন, পঠন আৰু লিখন গোটেইকেইটা ডিটেইলছত পঢ়িব লাগিব। শ্ৰৱণৰ আকৌ ভাগ থাকিব, পঠনৰ ভাগ থাকিব, লিখনৰ প্ৰচেছ থাকিব। তো লিখনৰ প্ৰচেছবিলাকৰ ওপৰত প্ৰশ্ন আহে যে কি প্ৰচেছত আমি লিখিব লাগে। পঠনৰ ঠিক তেনেদৰে ভাগ আছে বহুত, শ্ৰৱণৰো ভাগ আছে। তো এইবিলাক ডিটেইলছত আমি জানিব লাগিব। অকল ইয়াত লিখি দিছোঁ এইখিনিয়ে নহয়, ইয়াৰ ভিতৰত আকৌ বহুতখিনি কথা জানিবলগীয়া থাকে। তাৰপিছত ব্যাকৰণৰ কি ভূমিকা, ব্যাকৰণ শিকোৱাৰ কিছুমান পদ্ধতি আছে, কি কি পদ্ধতিৰ জৰিয়তে আমি ব্যাকৰণ শিকাব পাৰোঁ। তো এইবিলাক ইম্পৰ্টেণ্ট হয়, এই পদ্ধতিবিলাক আমি জানিব লাগিব। ভাষিক বৈচিত্ৰ্য যেনে বহুভাষিকতা, মাল্টিলিংগুৱেলিজিম, এইটো ইম্পৰ্টেণ্ট হয়, বহুভাষিকতা, কাৰণ বহুভাষিক শ্ৰেণীকোঠাৰ বিষয়ে জানিব লাগিব। বিভিন্ন ভাষা ল'ৰা ছোৱালী থাকিব ক্লাছৰুমত, তো তেওঁলোকক কেনেদৰে শিকাম, তাত কি কি প্ৰত্যাহ্বান আহিব পাৰে, কি কি বাধা আহিব পাৰে, তো সেইবিলাক আমি কেনেদৰে সমাধান কৰিম। তো এই বিষয়বিলাক আমি ডিটেইলছত জানিব লাগিব। ঠিক আছে। তাৰপিছত শিক্ষণ সামগ্ৰীৰ কথা আহিব, ICTৰ কথা আহিব। তো ICT সঁজুলিবিলাক জানিব লাগিব, শিক্ষণ যন্ত্ৰ কৌশল, এই যিমানবিলাক টিচিং এইডছ আছে, TLM আছে, তো এইবিলাকৰ বিষয়ে আমি ডিটেইলছত জানিব লাগিব। বিভিন্ন প্ৰকাৰৰ আমাৰ এইডছ আছে, এইডছৰ আকৌ ভাগ আছে, ভিজুৱেল এইডছ আছে, অডিঅ' ভিজুৱেল এইডছ আছে বা অডিঅ' এইডছ আছে। তো এই গোটেইবিলাক ডিটেইলছত আমি জানিব লাগিব। তো এই টপিকবিলাক যে মই মেনশ্যন কৰিছোঁ, এইবিলাক ইন ডিটেইলছ আপোনালোকে পঢ়িব লাগিব। তো ভাষা অভিগমবিলাক আছে, এপ্ৰচেছ আছে, যেনে সমগ্ৰ ভাষা অভিগম আছে, হোল লেংগুৱেজ এপ্ৰ'চ, গাঁথনিগত ভাষা অভিগম আছে, ষ্ট্ৰাকচাৰেল, পৰিস্থিতিগত আছে, চিটুৱেশ্যনেল, তাৰপিছত যোগাযোগমূলক আছে, কমিউনিকেটিভ এপ্ৰ'চ, প্ৰাকৃতিক অভিগম আছে। তো এই যিমান অভিগমবিলাক আছে, এপ্ৰচেছবিলাকৰ বিষয়ে ডিটেইলছ জানিব লাগিব। ভাষা বিকাশ তত্ত্ববিলাক আমি জানিব লাগিব, লেংগুৱেজ ডেভেলপমেণ্ট থিয়ৰিজবিলাক জানিব লাগিব। ঠিক আছে। ইয়াৰ উপৰিও আমি নিদানমূলক যি শিক্ষা, ৰিমিডিয়েল টিচিঙৰ বিষয়ে আমি জানিব লাগিব। ৰিমিডিয়েল টিচিং কেতিয়া দিয়া হয় বা কেনেদৰে দিয়া হয়, তাত আমাৰ ডায়েগনষ্টিক টেষ্টৰ কথা আহিব, প্ৰতিকাৰমূলক পৰীক্ষণৰ কথা আহিব। তো এনেধৰণৰ বিষয়বিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত শিকন অক্ষমতা ইম্পৰ্টেণ্ট হয়, যিমানবিলাক আমাৰ ডিজেবিলিটিছ আছে, ডিছলেক্সিয়া, ডিছকেলকুলিয়া, এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হয়। বহুকেইটা আছে, তো গোটেইবিলাক আমি জানিব লাগিব, গোটেইবিলাক আমি চাব লাগিব। পাঠ্যক্ৰমৰ বিষয়ে জানিব লাগিব, পাঠ্যক্ৰমৰ সংজ্ঞা, পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ কি নীতি আছে বা ইয়াৰ প্ৰকাৰ আছে, কেনেদৰে আমি পাঠ্যক্ৰম প্ৰস্তুত কৰিম, তো এইবিলাকৰ ওপৰতো আমি জানিব লাগিব। ভাষা দক্ষতাৰ বিষয়ে জানিব লাগিব। ভাষা দক্ষতাৰ ক্ষেত্ৰত এইবিলাক টপিকৰ ওপৰত ৰিপিটেডলি কুৱেশ্যন সোধে। BICS আন্তঃব্যক্তিগত যোগাযোগ দক্ষতা, CALP জ্ঞানমূলক শৈক্ষিক ভাষা দক্ষতা। তো এই টপিকবিলাক, এই কনচেপ্টবিলাক ভালদৰে বুজি পাব লাগিব, কাৰণ এইবিলাক টপিকৰ ওপৰত ৰিপিটেডলি কুৱেশ্যন সোধে। গতিকে টপিকবিলাক আমি স্কিপ কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে মূল্যায়ন ইভলিউশ্যনৰ আহিব, ইভলিউশ্যনৰ সংজ্ঞা, মূল্যায়নৰ উদ্দেশ্য কি, মূল্যায়নৰ কি কি প্ৰকাৰৰ মূল্যায়ন কৰিব পাৰোঁ ল'ৰা ছোৱালীক। তো এই মূল্যায়নৰ গোটেই প্ৰচেছটো বা গোটেই কথাখিনি ডিটেইলছত আমি জানিব লাগিব। তাৰপিছত ভাষা শ্ৰেণীকোঠা পৰিচালনা, মানে ক্লাছৰুম মেনেজমেণ্ট, ক্লাছৰুম এটা আমি কেনেদৰে মেনেজ কৰিব পাৰোঁ। তো এই মেনেজমেণ্টটোৰ ওপৰতো আমি ডিটেইলছ আলোচনা কৰিব লাগিব বা জানিব লাগিব। তাৰ উপৰি আন কিছুমান যেনে বিষয় আছে, ঘোষণামূলক জ্ঞান, ডিক্লাৰেটিভ নলেজ বুলি কোৱা হয় ইংৰাজীত, পদ্ধতিগত জ্ঞান আছে, প্ৰচিজুৰেল নলেজ, আদৰ্শবাদ, প্ৰকৃতিবাদ, প্ৰয়োগবাদ। তো এইবিলাক টপিকৰ ওপৰতো আমি ডিটেইলছ জানিব লাগিব, বা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, তো এই বিষয়েও আমি জানিব লাগিব। তো এইবিলাক টপিক আছে ইয়াত, এক্সট্ৰা আৰু বহুতো টপিক আছে। তো মই এইটোৱে ক'ব বিচাৰিছোঁ, যিখিনি মই ইয়াত মেনশ্যন কৰিছোঁ এইখিনি আমি স্কিপ কৰিব নোৱাৰোঁ। তো ইয়াৰ উপৰি এডিশ্যনেলি আপোনালোকে যিমান চাব পাৰিব সিমানেই আমাৰ কাৰণে বেনিফিচিয়েল হ'ব। তো বহুতকেইটা আৰু টপিক আছে, কিন্তু এইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয়। এইখিনি ৰিপিটেডলি এই টপিকবিলাকৰ ওপৰত কুৱেশ্যন সুধিব, গতিকে এইখিনি আপোনালোকে কেতিয়াও স্কিপ নকৰিব। গতিকে এইখিনি আপোনালোকে চাবই, যেনেদৰে নহওক ডিটেইলছত আপোনালোকে ষ্টাডি কৰক। য'ৰ পৰাই ষ্টাডি নকৰক কিয়, মোৰ কোৰ্চ লোৱা নলোৱা বেলেগ কথা, য'ৰ পৰাই নকৰক কিয় আপোনালোকে এইখিনি বস্তু স্কিপ নকৰিব। ইয়াৰ ওপৰত আপোনালোকৰ কুৱেশ্যন কমন আহিব। বাকী আপোনালোকৰ সকলোৰে নিজৰ নিজৰ কেপাচিটি থাকিব, কাৰণ বস্তুখিনি আমি আয়ত্ব কৰাৰ পিছত সেইখিনিক আমি কেনেদৰে পৰীক্ষাত এপ্লাই কৰিম, সেইটো আমাৰ নিজৰ নিজৰ এটা কেপাচিটি থাকিব। বহুতে কথাখিনি বুজিও পায় ঠিকে, কনচেপ্টখিনিও লয় ঠিকে, কিন্তু পৰীক্ষাত যেতিয়া কুৱেশ্যনটো আহিব, কোনটো কুৱেশ্যনত কোনখিনি বস্তু আমি এপ্লাই কৰিব লাগিব, তো সেইখিনি বস্তু তেওঁলোকে চিন্তা কৰিব নোৱাৰে, যাৰ কাৰণে পৰীক্ষা বেয়া হয়। প্ৰিপেৰেশ্যন ভালে থাকে কিন্তু পৰীক্ষা বেয়া হয়। গতিকে আমি প্ৰশ্ন অনুযায়ী, কাৰণ প্ৰশ্নটো আমাৰ কমন নাহিব, গতিকে প্ৰশ্ন অনুযায়ী মই বুজি পোৱা কথাখিনি কেনেদৰে মই তাত এপ্লাই কৰিম, প্ৰয়োগ কৰিম, সেইটো ইম্পৰ্টেণ্ট। আৰু যিবিলাকে এপ্লাই কৰিব পাৰিব সঠিক ৰূপে, তেওঁলোকৰে পৰীক্ষা ভাল হ'ব। গতিকে সেইকাৰণে কনচেপ্টটো লাগিবই। তাৰ উপৰিও আপোনালোকে প্ৰেক্টিছ কৰিব, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন
কুৱেশ্যনবিলাক আপোনালোকে সলভ কৰিব যিমান পাৰে ইমান প্ৰেক্টিছ কৰক তেতিয়া আপোনালোকৰ স্পীডো বাঢ়িব টাইম মেনেজমেণ্টটো আপোনালোকৰ ঠিক হ'ব বহুতে টাইম মেনেজমেণ্টৰ কথাটো কৈ থাকে যে টাইম মেনেজ কৰিব নোৱাৰে সেইটো হৈছে প্ৰেক্টিছ কৰক যিমান প্ৰেক্টিছ কৰিব সিমানেই আপোনালোকৰ টাইম মেনেজমেণ্টটো ভাল হ'ব কাৰণ প্ৰেক্টিছ নকৰিলে পৰীক্ষা হলত টাইমৰ অভাৱ হ'বই স্বাভাৱিক কথা এইটো কাৰণ এইবিলাক জিকে নিচিনা কুৱেশ্যন নহয় যে কুৱেশ্যনটো পঢ়িলোঁ ডাইৰেক্ট এনচাৰটো মই বাছি দি দিলোঁ আমি ইয়াতে প্ৰতিটো কুৱেশ্যন ডিটেইলছত পঢ়ি বুজাৰ লগতে অপশ্যন কেইটাও প্ৰতিটো অপশ্যনে পঢ়ি বুজিব লাগিব তাৰপিছত আমি ঠিক কৰিব লাগিব যে এইটো হ'বনে এইটো হ'ব এ হ'বনে বি হ'ব কাৰণ বহুত ক্লোজ অপশ্যন দিব ক্লোজ অপশ্যনবিলাকৰ ভিতৰত আমি বহুত লজিক ইউজ কৰি বা নিজৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং আছে সেইখিনিক ইউজ কৰি আমি এপ্লাই কৰিব লাগিব গতিকে সেইকাৰণে ইয়াত টাইম কনজিউমিং হয় প্ৰতিটো কুৱেশ্যনে টাইম কনজিউমিং হ'ব আপোনালোকৰ গতিকে সেইটো কাৰণে আপোনালোকে যিমান প্ৰেক্টিছ কৰিব সিমানে টাইম মেনেজমেণ্টটো বেছি ভাল হ'ব গতিকে টাইম মেনেজমেণ্টত গুৰুত্ব দিয়ক কনচেপ্টবিলাক ভালদৰে পঢ়ক বুজি পাওক আৰু পৰীক্ষা হলত সেই কনচেপ্ট অনুযায়ী আপোনালোকে ব্যৱহাৰ কৰিব এপ্লাই কৰিব তেতিয়া আপোনালোকৰ এনচাৰ্ছবিলাক কাৰেক্ট হোৱাৰ চান্সেছটো বেছি থাকিব তো এই টপিকবিলাকৰ ওপৰতে কুৱেশ্যন আহিব কিন্তু কুৱেশ্যনবিলাক অলপমান চেঞ্জ কৰি দিব অপশ্যনটো হয়তো আগতকৈ অলপমান চেঞ্জ কৰি দিছে গতিকে সেইটো কাৰণে আমি কনচেপ্ট আমাৰ থাকিবই লাগিব আৰু এই চিটেট এক্সাম সেইটো কাৰণে বহুতে ইজি বুলি কয় কাৰণ এইটো কনচেপ্ট বেছ হয় কুৱেশ্যনবিলাক সকলো কনচেপ্ট বেছ কুৱেশ্যন আহিব গতিকে কনচেপ্ট থাকিলে আপোনালোকে এনচাৰ্ছবিলাক কৰিব পাৰিব আৰু গ্ৰামাৰৰ যিখিনি মই টপিক ক'লোঁ এইখিনি আপোনালোকে ভালদৰে চাওক এই টপিককেইটাৰ ওপৰতে কুৱেশ্যনছবিলাক এক্সামত সুধিব ঠিক আছে তো মই যিমানখিনি পাৰোঁ ইউটিউবত যদি ক্লাছ ল'ব পাৰোঁ ক্লাছ ল'বলৈ ট্ৰাই কৰিম চেষ্টা কৰিম বাকী আগৰ বহুতো ভিডিঅ' আছে ইয়াতে হয়তো 200 মান ভিডিঅ' আছে ক্লাছ তো সেইবিলাকো চাব পাৰিব তাৰ পৰাও আপোনালোকে কনচেপ্টবিলাক ল'ব পাৰিব ঠিক আছে তো এই ভিডিঅ'তে ইমানখিনি আছিলে জাষ্ট এটা ইনফৰমেশ্যন আপোনালোক দিব বিচাৰিছোঁ যে বহুতে সুধি থাকে যে কোনবিলাক আমি টপিক চাব লাগে ঠিক আছে তো এই ভিডিঅ'তে ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ